Hello student, কি খবৰ তোমালোকৰ আশা কৰো সকলোৱে ভালে আছে আজি তোমালোকৰ footprints without feet supplementary reader in English for class 10 এবাৰ SSC এক্সামত যেটা তোমালোকৰ 100% কমন থাকে হেতু হিচাপত তোমালোকৰ কাৰণে নতুন এটা ভিডিও লৈ আছো ইয়াতে supplementary readerৰ এই ইংলিশ সাবজেক্টৰ তোমালোকৰ ইম্পৰ্টেন্ট কিছুমান কোৱেশ্চন দেখাই দিম তোমালোকে নিজৰ কিতাপ উলিয়াই লবা আৰু তাত তোমালোকে সিলেক্ট কৰি লবা প্ৰথমতে তোমালোকে উলিয়াই লবা মই এটো জুম কৰি দিছো অলপ চাবা প্ৰথমতে আৰু এটা লেসন কি হ'ব ততে তোমালোকৰ ইয়াতে গোটেই লেসন নাথাকে প্ৰথম লেসনটো চাবা দা মিডনাইট ভিজিটৰ্স নেক্সট লেসন 3 চাবা 4 চাবা এ কোৱেশ্চন অফ ট্ৰাষ্ট লেসন 5 অফ footprints without feet next 8 নং লেসন চাবা দা হেক ড্ৰাইভাৰ নেক্সট তোমালোকে উলিয়াই লোৱা লেসন 3 তোমালোকে উলিয়াই লোৱা ইয়াতে তোমালোকে চাবা পেজ নং তোমালোকে উলিয়াই পেজ নংটো ইয়াতে দিয়া আছে তলত মই তোমালোকক পেজ নংটো কৈ দি আছো পেজ নং 14 যেটো তোমালোকৰ চেপ্টাৰ 3 এডি চোৱা প্ৰথম হেতু পেজত যে কোৱেশ্চন দিয়া আছে হাউ ইজ অজিবল ডিফাৰেন্ট ফ্ৰম আদাৰ সিক্ৰেট এজেন্টস এইটো ইম্পৰ্টেন্ট কোৱেশ্চন এবাৰৰ পৰীক্ষাৰ কাৰণে এটো 4 বা 5 মাৰ্কস থাকিব নেক্সট তোমালোকে উলিয়াই লোৱা 15 নং পেজ ইয়াতে যেটো প্ৰথম যেটো কোৱেশ্চন দিয়া আছে হাউ হ্যাজ ম্যাক্স got in এইটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এবাৰৰ পৰীক্ষাৰ কাৰণে নেক্সট তোমালোকে উলিয়াই লোৱা পেজ নং 18 নং পেজ 18 নং পেজত চাবা কোৱেশ্চন নং 2 চাবা how does Ozebul manage to make Max believe that there is a balcony attached to his room look back at his detailed description of it what makes it a convincing story next 3 নং কোৱেশ্চন চাবা এইটো অকল এইখিনিলৈকে চাবা মই দেখাই দিছো এইখিনিলৈকে চাবা আৰু মই যিখিনি এইটো চেপ্টাৰৰ মানে এইটো লেসনৰ যিখিনি কোৱেশ্চন দেখাই দিছো এই চাৰিটা মান কোৱেশ্চন যে তোমালোকক দেখাই দিছো এই চাৰিটা কোৱেশ্চনৰ তোমালোকে যদি পঢ়া বাকি কোৱেশ্চন বিলাক যদি আহে মানে হেবিলাক নাহে আৰু এই চাৰিটা কোৱেশ্চনৰ আনসাৰ কৰিলে বাকি কোৱেশ্চন আনসাৰ তোমালোকে এনো পাৰিবা নেক্সট তোমালোকে উলিয়াই লোৱা পেজ নং 20 নং পেজ তোমালোকে উলিয়াই লোৱা lesson 4 a question of trust here প্ৰথম কোৱেশ্চনটো চাবা what does Horace Dunby like to collect most important question এবাৰৰ পৰীক্ষাৰ কাৰণে নেক্সট তোমালোকে উলিয়াই লোৱা 22 নং পেজ read and find out ইয়াৰে যেটো প্ৰথম যেটো কোৱেশ্চন দিয়া আছে who is speaking to Horace Dunby এটা most important question এবাৰৰ পৰীক্ষাৰ কাৰণে দুটা কোৱেশ্চন দেখালো আৰু তোমালোকে উলিয়াই লোৱা পেজ নং 25 নং পেজত চাবা কোৱেশ্চন নং 2 চাবা what are the subtle ways in which the lady managed to deceive Horace Dunby into thinking she is the lady of the house why does not Horace suspect that something is wrong most important question next fourth long question Horace Dunby was a meticulous planner but still he felt out where did he go wrong and why মই ইয়াতে কোৱেশ্চন তোমালোকক কেটে দেখালো ইয়াতে দুটা এইটো লেসনৰ আৰু ইয়াতে এটা আৰু প্ৰথম পেজত এটা চাৰিটা কোৱেশ্চন দেখাইছো চাৰিটা কোৱেশ্চনৰ পৰা তোমালোক 100% কমন হ'ব আৰু বেলেগ কোৱেশ্চনৰ আনসাৰ যদি তোমালোকে লিখিব খোজা এই চাৰিটা কোৱেশ্চনৰ আনসাৰ যদি তোমালোকে ভালকে লিখিব পাৰা বা ভালকে যদি বুজি পোৱা তেতিয়ালে বেলেগ কোৱেশ্চনৰ আনসাৰ এনো তোমালোকে পাৰিবা নেক্সট তোমালোকে উলিয়াই লোৱা পেজ নং 26 footprints without feet lesson 5 ইয়াৰে প্ৰথম যেটো কোৱেশ্চন দিয়া আছে how did the invisible man first become visible most important question এবাৰৰ পৰীক্ষাৰ কাৰণে next পেজ তোমালোকে উলিয়াই লোৱা 28 নং পেজ ইয়াৰে যেটো প্ৰথম কোৱেশ্চন দিয়া আছে why does Mr. Hall find the scientist eccentric আৰু next third নং কোৱেশ্চন দিয়া আছে what other extraordinary things happen at the inn এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট আৰু প্ৰথম যেটো কোৱেশ্চন দিয়া আছে 2019 ত আহিছিল ইয়াতে মই লিখি দিছো 2019 মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এবাৰৰ এক্সামৰ কাৰণে তাৰ পিছত তোমালোকে উলিয়াই লোৱা পেজ নং 31 নং পেজত প্ৰথমতে think about it প্ৰথম যেটো দিয়া আছে ইয়াৰে তোমালোকে প্ৰথমটো চাবা কি এইটো Griffin was rather a lawless person comment most important question এবাৰৰ পৰীক্ষাৰ কাৰণে তাৰ পিছত তোমালোকে ইয়াৰে এক নম্বৰটো চাবা would you like to become invisible what advantage and disadvantage to you for if you did most important question pasta question
এইটো লেসনত তোমালোকক দেখাই দিছো এইখিনিৰ পৰা তোমালোক 100% কমন পাব আৰু বাকি একো কৰিব নালাগে নেক্সট তোমালোকে উলিয়াই লোৱা পেজ নং 47 নং পেজ তোমালোক উলিয়াই লোৱা দা হেক ড্ৰাইভাৰ lesson 8 ইয়াৰ question 1 চাবা why is the lawyer sent to New Million what does he first think about the place most important question এবাৰৰ এক্সামৰ কাৰণে তাৰ পিছত তোমালোকে উলিয়াই লোৱা পেজ নং 53 নং পেজ তোমালোক উলিয়াই লোৱা ইয়াৰে question 1 চাবা when the lawyer reached New Million did Bill know that he was looking for Lutkins when do you think Bill came up with his plan for fouling the lawyer next 3 num questions about why do you think Lutkins neighbors were anxious to meet the lawyer most important question এইটো লেসনত তোমালোকৰ আৰু তিনটা question ইয়াতে দেখাই দিছো মই যেখিনি দেখাই দিছো এইটো লেসনত এই লেসনৰ পৰা বেলেগ যদি কোৱেশ্চন আনসাৰ তোমালোকে লিখিব খোজাই তিনটা কোৱেশ্চনৰ আনসাৰ যদি তোমালোকে পাৰা বাকি কেইটা আনসাৰ তোমালোকে এনে লিখিব পাৰিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এই যেটো সাপ্লিমেন্টাৰী যেটো ৰিডাৰ ইংলিশৰ যেটো সেকেন্ড যেটো পাৰ্ট ফুটপ্ৰিন্টস উইদাউট ফিট এইটো চেপ্টাৰৰ তোমালোকক যিখিনি দেখাই দিছো এই মানে যেটো বক্স আছে ইংলিশ যেখিনি দেখাই দিছো এখিনি পৰা তোমালোকে 100% কমন পাবা আৰু যদি কোনোটা কোৱেশ্চন আনসাৰ যদি তোমালোকে ভালকে যদি নোৱাৰা লিখিব তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু মই নেক্সট ভিডিঅত এই কোৱেশ্চন বিলাকৰ আনসাৰ তোমালোকৰ কাৰণে লৈ আহিম আৰু তোমালোকে আমাৰ চেনেলত সাপোৰ্ট কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিব কৈ দিবা